নমস্কাৰ জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো মই অসমৰ প্ৰায় 12টা জনগোষ্ঠীৰ সাজপাৰ সম্বন্ধে লৈ আহিছোঁ। অসমৰ জনগোষ্ঠীয় সাজপাৰ সঁচাকৈ বৈচিত্ৰ্যপূৰ্ণ। অসমৰ প্ৰায়বোৰ জনগোষ্ঠীৰে একোটাকৈ নিজস্ব সাজপাৰ আছে। সাজপাৰে যিদৰে এজন ব্যক্তিৰ ব্যক্তিত্বৰ পৰিচয় দিয়ে, ঠিক একেদৰে পৰম্পৰাগত সাজপাৰযোৰেও জাতিটোৰ পৰিচয় বহন কৰে, নহয় জানো? আহকচোন আজি প্ৰায় 12টা জনগোষ্ঠীৰ এই সাজপাৰসমূহনো কেনেধৰণৰ তাকেই আমি জানো। এতিয়া আহকচোন কোনকেইটা জনগোষ্ঠীৰ সাজপাৰ সম্বন্ধে আলোচনা কৰিম তাকেই জানো। এয়া আহোমসকলৰ, এয়া বড়োসকল, এয়া তিৱাসকল, এয়া কাৰ্বিসকল, এয়া ৰাভাসকল, এয়া দেউৰীসকল, এয়া সোণোৱাল কছাৰীসকল, আৰু এয়া চুতীয়াসকল, এয়া কোচ ৰাজবংশীসকল, আৰু এয়া চাহ জনগোষ্ঠীসকল, আৰু এয়া ডিমাছাসকল, আৰু শেষত মিচিংসকলৰ। এয়া আহোমসকলৰ সাজপাৰ। আহোমসকলৰ পুৰুষসকলে মূৰত পিন্ধা এই টুপিটোক কয় ফাৰু, গাত পিন্ধা এই চোলাটোক কয় ফাচু, আৰু কঁকালত মৰা এই কাপোৰখনক কয় টঙালি, আৰু পেণ্টটোক কয় পটলুং। আৰু মহিলাসকলৰ মূৰত পিন্ধা এই টুপিটোক কয় ফাৰু, গাত মেৰিয়াই লোৱা এই কাপোৰখনক কয় ফামাই, আৰু গাত পিন্ধা এই চোলাটোক কয় ফাচু, আৰু যিখন মেখেলা পৰিধান কৰিছে সেই মেখেলাখনক কয় ফাচিন। সঁচাকৈ আহোমসকলৰ এই সাজবোৰ বৰ ধুনীয়া, বৰ সুন্দৰ। এয়া হৈছে বড়োসকলৰ সাজপাৰ। বড়োসকলৰ সাজপাৰযোৰো সঁচাকৈয়ে খুব সুন্দৰ। বড়োসকলৰ পুৰুষসকলে মূৰত পিন্ধা এই টুপিটোক কোৱা হয় ফাগ্ৰী। চোলাৰ ওপৰত যিটো জেকেট সদৃশ এটা চোলা পৰিধান কৰিছে সেইটোক কয় বড়ো চোলা, আৰু তলত পিন্ধা কাপোৰখনক কয় গামচা, আৰু ডিঙিত আঁৰি লোৱা সেই কাপোৰখনক কোৱা হয় আৰনাই। আৰু বড়োসকলৰ মহিলাৰ সাজযোৰো খুব সুন্দৰ। তেওঁলোকে গাত মেৰিয়াই লোৱা সেই কাপোৰখনক হয় জুমগ্ৰা, আৰু তাৰপিছতে যিখন মেখেলা সদৃশ পিন্ধে সেইখনক কয় দখনা, আৰু লগতে ব্লাউজ পিন্ধে, আৰু বিভিন্ন ধৰণৰ অসমীয়া গহনা পিন্ধে, যেনেকৈ জোনবিৰি, আৰু হাতত পিন্ধা সেই গহনাটোক কয় সোণচৰা আচান। এয়া হৈছে সোণোৱাল কছাৰীসকলৰ সাজপাৰ। সোণোৱাল কছাৰীসকলৰ সাজপাৰযোৰো খুব সুন্দৰ, নহয়নে বাৰু? সোণোৱাল কছাৰীসকলৰ পুৰুষসকলে ডিঙিত এখন গামোচা লয়, আৰু এই গামোচাখন হালধীয়া আৰু সেউজীয়া বৰণৰ হয়। তেওঁলোকে এখন মূৰতো এনেধৰণৰ গামোচা লয়। পুৰুষসকলে যিটো চোলা পৰিধান কৰে সেই চোলাটোক গুটুং চোলা বুলি কোৱা হয়, আৰু এই চোলাটো মুগা বৰণৰ হয়, আৰু তলত যিখন কাপোৰ পিন্ধে সেই কাপোৰখনক ধুতি বুলি কোৱা হয়, যিখন সেউজীয়া বৰণৰ হয়। ঠিক সেইদৰে মহিলাসকলেও এযোৰ খুব সুন্দৰ সাজ পৰিধান কৰে। তেওঁলোকে বুকুত যিখন চাদৰ মাৰি লয় সেই চাদৰখনক কোৱা হয় মেথনি, আৰু সেউজীয়া ব্লাউজ আৰু সেউজীয়া বৰণৰ এখন মেখেলা সদৃশ কাপোৰ পিন্ধে, সেই কাপোৰখনক কোৱা হয় এখেতীয়া, আৰু বিভিন্ন ধৰণৰ গহনা গাঁঠৰিও পিন্ধে। আৰু সোণোৱাল কছাৰীসকলৰ মহিলাসকলেও পুৰুষসকলৰ দৰেই এখন গামোচা মূৰতো মাৰে। এয়া হৈছে দেউৰীসকলৰ সাজপাৰ। দেউৰীসকলৰ পুৰুষসকলে মূৰত পিন্ধা এই টুপিটোক কোৱা হয় পাগুৰি, আৰু জেকেট সদৃশ এটা চোলা পৰিধান কৰে, সেই চোলাটোক কোৱা হয় লুকুট চোলা। কঁকালত মৰা কাপোৰখনক কোৱা হয় বঞ্চি, আৰু তলত পিন্ধা কাপোৰখনক কোৱা হয় ইকুণ, আৰু সেইখন নীলা বৰণৰ হয়। আৰু মহিলাসকলেও এটা সুন্দৰ সাজ পৰিধান কৰে। মহিলাসকলে মূৰত পিন্ধা সেই টুপিটোক কোৱা হয় গাটিকি, গহনাখিনিক কোৱা হয় দুৰুমলি, আৰু বুকুত পিন্ধা সেই কাপোৰখনক কোৱা হয় ইগু, আৰু মেখেলা সদৃশ সেই কাপোৰখনক কোৱা হয় জোকাচিবা, আৰু গোটেইখনকে একেলগে কোৱা হয় ইগু জোকাচিবা। এয়া হৈছে চুতীয়াসকলৰ সাজপাৰ। চুতীয়াসকলৰ পুৰুষসকলে মূৰত যিখন কাপোৰ মাৰে সেইখনক কোৱা হয় পাগুৰি। এখন গামোচা লয়, আৰু সেই গামোচাখনক কোৱা হয় চুতীয়া গামোচা, আৰু এটা চোলা পৰিধান কৰে মুগা ৰঙৰ, সেই চোলাটোক কোৱা হয় চুতীয়া চোলা, আৰু তলত পিন্ধা কাপোৰখনক কোৱা হয় চুৰীয়া, যিখন বগা বৰণৰ হয়, আৰু হাতত গহনাও পিন্ধে পুৰুষসকলে। ঠিক তেনেদৰে মহিলাসকলে মূৰত এখন গামোচা মাৰে, সেই গামোচাখনক কোৱা হয় গাঁঠিগি, আৰু জোনবিৰি পিন্ধে,
আৰু লগতে মুগা ৰঙৰ ব্লাউজ পিন্ধে আৰু মুগা ৰঙৰ এখন ৰিহাও মাৰে আৰু গামখাৰু পিন্ধে আৰু লগতে এখন মেখেলা পৰিধান কৰে। সেই মেখেলাখনক কোৱা হয় ইগু বা ৰিগু। এয়া হৈছে কোচ ৰাজবংশীসকলৰ সাজপাৰ। কোচ ৰাজবংশীসকলৰ সাজপাৰযোৰো খুব সুন্দৰ। কোচ ৰাজবংশীসকলৰ পুৰুষসকলে যিটো চোলা পৰিধান কৰে সেই চোলাটোক কোৱা হয় চাপকন আৰু কঁকালত যিখন গামোচা মাৰে সেই গামোচাখনক কোৱা হয় কোচ গামোচা আৰু তলত যিখন ধুতি পিন্ধে বগা বৰণৰ সেইখনক কোৱা হয় আংচা। ঠিক সেইদৰে মহিলাসকলেও এযোৰ সাজ পৰিধান কৰে। সেই সাজযোৰৰ বৰণটো হৈছে সেউজীয়া আৰু হালধীয়া বৰণৰ। তেওঁলোকে সেউজীয়া এটা ব্লাউজ পিন্ধে, খাৰু পিন্ধে আৰু এখন চাদৰ গাত মেৰিয়াই লৈ মেখেলা সদৃশ সেই চাদৰখনক কোৱা হয় পাতানি। এয়া হৈছে চাহ জনগোষ্ঠীসকলৰ সাজপাৰ। চাহ জনগোষ্ঠীৰ পুৰুষসকলে মূৰত এখন গামোচা মাৰে, সেই গামোচাখনক কোৱা হয় পাগুৰি। এটা বগা বৰণৰ চোলা পিন্ধে। তেওঁলোকে মৰা সেই গামোচাখনক কোৱা হয় গামচা আৰু এখন ধুতি পিন্ধে বগা বৰণৰ। আৰু ঠিক সেইদৰে মহিলাসকলে ৰঙা বৰণৰ এটা ব্লাউজ পিন্ধে আৰু এখন ৰঙা পাৰি থকা চাদৰ লয় আৰু ৰঙা পাৰি থকাই এখন মেখেলা পৰিধান কৰে আৰু গহনা গাঁঠৰি পৰিধান কৰে। সঁচাকৈয়ে চাহ জনগোষ্ঠীসকলৰ সাজপাৰযোৰো খুব সুন্দৰ, নহয়নে বাৰু? এয়া হৈছে ডিমাচাসকলৰ সাজপাৰ। ডিমাচাসকলৰ পুৰুষসকলে মূৰত যিখন কাপোৰ মাৰি লয় সেই কাপোৰখনক কোৱা হয় স্কাউভা আৰু এই কাপোৰখন মুগা বৰণৰ হয় আৰু গাত যিখন ৰঙা আৰু মুগা বৰণৰ কাপোৰ মাৰি লয় সেই কাপোৰখনক কোৱা হয় ৰিগডু আৰু ধুতি সদৃশ সেই সেউজীয়া কাপোৰখনক কোৱা হয় ৰিচা। আৰু মহিলাসকলে বুকুত যিখন কাপোৰ মেৰিয়াই লয় সেই কাপোৰখনক ৰিজাৰ্ফাইন বেৰেন বুলি কোৱা হয় আৰু যিখিনি গহনা পিন্ধে সেই গহনাখিনি কোৱা হয় জংচামা আৰু ৰিখাওচা বুলি এখন কাপোৰ মাৰি লয় আৰু যিখন মেখেলা সদৃশ কাপোৰ পিন্ধে সেইখনক ৰিগু বুলি কোৱা হয় আৰু কাপোৰ সাজৰ বৰণ প্ৰায় সেউজীয়া মুগা বৰণৰ আৰু হালধীয়া হয় আৰু এটা খুব ধুনীয়া টুকুৰিও তেওঁলোকে লৈ ফুৰে। সঁচাকৈয়ে ডিমাচাসকলৰ সাজযোৰো খুব সুন্দৰ। এয়া তিৱাসকলৰ সাজপাৰ। তিৱাসকলৰ পুৰুষসকলে মূৰত যিখন কাপোৰ মেৰিয়াই লয় সেইখনক কোৱা হয় ফাগুৰি আৰু ডিঙিত যিখন গামোচা মেৰিয়াই লয় সেইখনক কোৱা হয় ফালি আৰু গাত যিটো চোলা পিন্ধে সেইটোক কোৱা হয় থাগলা আৰু তলত যিখন কাপোৰ পিন্ধে সেইখনক কোৱা হয় উগন বা থানা আৰু মহিলাসকলে যিখন কাপোৰ পিন্ধে সেইখনক বুকুত যিখন পিন্ধে সেইখনক কোৱা হয় ফস্কাই আৰু কঁকালৰ পৰা তললৈকে যিখন মেৰিয়াই লয় সেইখনক কোৱা হয় নাৰা আৰু কঁকালৰ তলত পিন্ধাখনক কোৱা হয় কাচং। খুব সুন্দৰ ৰং বিৰঙৰ হয় তেওঁলোকৰ সাজযোৰ। এয়া হৈছে ৰাভাসকলৰ সাজপাৰ। ৰাভাসকলৰ পুৰুষসকলে মূৰত যিখন কাপোৰ মেৰিয়াই সেইখনক কোৱা হয় খোপন। গাত যিটো চোলা পিন্ধে সেই চোলাটোক কোৱা হয় বুকচিল আৰু গাত এখন সেউজীয়া বৰণৰ কাপোৰ মেৰিয়াই লয় সেইখনক কোৱা হয় পাচৰা আৰু তলত যিখন কাপোৰ পিন্ধে সেইখনক কোৱা হয় পাজাল আৰু মহিলাসকলে মূৰত যিটো জোঙা আকৃতিৰ টুপি পিন্ধে সেইটো কোৱা হয় খুদাবং আৰু বুকুত যিখন কাপোৰ মেৰিয়াই লয় সেইখনক কোৱা হয় কম্বুং আৰু কঁকালত যিখন কাপোৰ পিন্ধে সেইখনক কোৱা হয় ৰিফান আৰু তেওঁলোকৰ কাপোৰযোৰো খুব ধুনীয়া। এয়া হৈছে কাৰ্বিসকলৰ সাজপাৰ। কাৰ্বিসকলৰ পুৰুষসকলে মূৰত যিটো টুপি পিন্ধে সেইটো কোৱা হয় পহু। গাত যিটো চোলা পিন্ধে সেইটো কোৱা হয় ছয় নাংপ আৰু এখন গামোচা মাৰি লয় আৰু সেই গামোচাখনক কোৱা হয় কাৰ্বি গামোচা। ৰঙা ৰঙৰ হয় আৰু এখন ধুতি সদৃশ কাপোৰ পিন্ধে সেইখনক কোৱা হয় ৰিকং আৰু মহিলাসকলেও বগা আৰু ৰঙা বৰণৰ কাপোৰ পিন্ধে আৰু ৰঙা ৰঙৰ ব্লাউজ পিন্ধে সেইটোক কোৱা হয় জিচু আৰু এখন চাদৰ গাত মেৰিয়াই লয় সেইখনক কোৱা হয় পেকক আৰু এখন তলত কাপোৰ পিন্ধে সেইখনক কোৱা হয় পিনি আৰু তেওঁলোকে বিভিন্ন ধৰণৰ গহনা গাঁঠৰি পিন্ধে সেইবিলাকক কোৱা হয় লেকো শিকি আৰু ৰূপা ৰুই। মানে ডিঙিত পিন্ধাডালক লেকো শিকি বুলি কয় আৰু হাতত যিযোৰ খাৰু পিন্ধে সেইটো কোৱা হয় ৰূপা ৰুই। আৰু ইয়াৰ একেবাৰে শেষত মিচিংসকলৰ সাজপাৰ। মিচিংসকলৰ সাজপাৰযোৰো খুব ধুনীয়া। মিচিংসকলৰ পুৰুষসকলে ডিঙিত এখন গামোচা মেৰিয়াই লয় ৰঙা আৰু বগা বৰণৰ। সেই গামোচাখনক কোৱা হয় ইৰকক আৰু গাত এটা চোলা পৰিধান কৰে সেউজীয়া বৰণৰ। সেই চোলাটোক কোৱা হয় মিবু গালুক আৰু এখন ধুতি পিন্ধে বগা বৰণৰ। সেই ধুতিখনক কোৱা হয় গণৰয়গন আৰু মিচিংসকলৰ মহিলাসকলেও খুব সুন্দৰ সুন্দৰ সাজ পৰিধান কৰে। তেওঁলোকে এযোৰ ৰঙা বৰ্ণৰ বা বিভিন্ন ধৰণৰ ৰঙৰ সাজ পৰিধান কৰে মেখেলা চাদৰ আৰু সেই মেখেলা চাদৰযোৰ কোৱা হয় লিনে মচাং এগে আৰু বুকুত এখন
চাদৰ মেৰিয়াই লৈ সেইখনক কোৱা হয় গেৰো আৰু হাতত খুব সুন্দৰ গহনা পিন্ধে আৰু সেই গহনাখিনিক কোৱা হয় লাকপোন। এয়াই হৈছে মিচিংসকলৰ সাজপাৰ। তেওঁলোকৰ সাজপাৰযোৰো খুবেই ধুনীয়া, খুব ৰং বিৰঙৰ হয়। সঁচাকৈয়ে অসমৰ এই জনগোষ্ঠীবিলাকৰ সাজপাৰবিলাকৰ এক নিজস্ব বৈশিষ্ট্য আছে, স্বকীয়তা আছে। প্ৰত্যেক সাজপাৰেই তেওঁলোকৰ জাতিটোক নিৰূপণ কৰে। এই সাজপাৰসমূহ কোনো আমদানিকৃত সাজপাৰ নহয়, তেওঁলোকে নিজেই হাতে প্ৰস্তুত কৰি লোৱা সাজপাৰ। আৰু এই সাজপাৰসমূহৰ বিষয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও জনাটো খুবেই বেছি জৰুৰী। আৰু সেয়েহে তেওঁলোকে যাতে খুব সহজতে আয়ত্ব কৰিব পাৰে আৰু দেখি থাকিলেহে যিকোনো এটা বস্তু তেওঁলোকৰ মনত গভীৰভাৱে সাজ বহুৱায়। সেয়েহে আমাৰ বিদ্যালয়তো এই ফটোসমূহ দেৱালতে আমি লগাই থোৱাৰ ব্যৱস্থা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পালে ভিডিঅ'টো আৰু আপোনালোকেও আপোনালোকৰ বিদ্যালয়ত আপোনালোকৰ ছাত্ৰ ছাত্ৰীৰ সুবিধা হোৱাকৈ এনেদৰে এই ছবিসমূহ লগাই থ'ব পাৰে, যাতে তেওঁলোকে খুব সহজতে আয়ত্ব কৰি ল'ব পাৰে। তেন্তে আজিলৈ আহোঁ। ধন্যবাদ।